যি কালদিয়া বননি এই কালদিয়া বননি এটা উল্লেখযোগ্য মই ভাবোঁ যে অকল পিকনিক স্পটে নহয় পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে। যেহেতু আমাৰ পৰ্যটন বিভাগৰ যি ডেষ্টিনেশ্যন সেই ডেষ্টিনেশ্যনত যেহেতু আমাৰ পহুমৰা পথাৰ আমাৰ ডুবিপুৰি হৰিশ্বৰ আমাৰ যি কলিবাৰী থান এইবোৰ থান থকাৰ পিছত মই ভাবোঁ যে আগন্তুক দিনত এইটো আমি তাত ডেষ্টিনেশ্যনত আমি অন্তৰ্ভুক্ত কৰিব পাৰিম, কাৰণ যথেষ্ট যিহেতু পৰ্যটক আহে আৰু পৰ্যটকৰ কাৰণে অসমত আচলতে বহু সুবিধা আছে আৰু ভাল পৰিৱেশ এটা ইতিমধ্যে হৈ উঠিছে। কাৰণ কিয় মই যদি আমাৰ পৰ্যটনৰ যদি পৰিসংখ্যা দেখোঁ তেতিয়া আমি দেখিছোঁ যে যোৱা বছৰ প্ৰায় ৭৬,১২,০০০ মানুহ আমাৰ দেশীয় পৰ্যটক আমাৰ অসমত আহিছে আৰু লগতে বিদেশী পৰ্যটক আহিছে ২৩,০০০ পৰ্যটক আহিছিলে, যিটো নেকি আমি একেবাৰে ৰেকৰ্ড স্পৰ্শ কৰিছোঁ। কাৰণ কিয় পূৰ্বতে দেখিছিলোঁ যে আমাৰ বিদেশী পৰ্যটক সৰ্বাধিক যদি আহিছিলে বছৰত হয়তো ৮,০০০ আহিছিলে আৰু দেশীয় পৰ্যটক হয়তো সৰ্বাধিক আহিছিলে ১২,০০,০০০ 13,০০,০০০ আহিছিলে। এই যিটো আজি পৰিৱেশটো হৈছে সেই পৰিৱেশটো আজি ইমান মানুহ যে আহিছে ৭৬,০০,০০০ যে মানুহ আমাৰ ইয়াতে আহিছে, তাৰ কাৰণে মূলগতভাৱে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আন্দোলন বৰ্জিত যি এটা পৰিৱেশৰ কথা আগৰ পৰা কৈ আহিছিলে। কাৰণ কিয় আমি যদি চাওঁ এতিয়া আমাৰ জোৰ সমদল আমি কৰোঁ, বিভিন্ন সংগঠনে কৰোঁ, আমিও কৰিছিলোঁ। এই জোৰ সমদল কি এতিয়া আমেৰিকাৰ মানুহে একো বুজি নাপায়। জোৰ সমদল কি এতিয়া ধৰক জম্মু কাশ্মীৰৰ মানুহে বুজি নাপায়, কাৰণ কিয় সেইটো দেখাই নাই। জোৰ সমদলটো আমাৰ অসমৰে আৰু টিভিত যেতিয়া দেখা পায় মানুহে ভাবে যে জুই লগাবলৈ গাঁৱে জুই লগাবলৈ গৈ আছে নেকি। আমেৰিকা হওক বা ইউকেৰ পৰা হওক বা ইটালীৰ পৰা যদি কোনোবা আহে, যদি দিল্লীত যদি এম্বাছিত যদি থাকে আৰু তেওঁ যদি আহি পেলাই কয় যে নহয় কাইলৈ অসমত যাম, আৰু টিভিটো যেতিয়া দেখাই দিব কাইলৈ অসমত যাব, এই টিভিত দেখা নাই নেকি যে জুই লৈ পেলাই মানুহে প্ৰচেছন কৰি গৈ আছে ঘৰ জ্বলাবলৈ। কাৰণ তেওঁলোকে এইটো কনচেপ্টটো নাই। কিন্তু এই কনচেপ্টটো আমাৰ ৩০ বছৰ ধৰি এইটো নোহোৱা হ'ল, যাৰ কাৰণে ইমান পৰ্যটক আহিছে আৰু সৰু বহুত তেনেকুৱাকৈ আমাৰ কেন্দ্ৰ হৈ উঠিছে। তাৰ ভিতৰত আমাৰ যি কালদিয়া বননীয় আমাৰ হীৰেণ কলিতাৰ নেতৃত্বত সুন্দৰকৈ তেওঁ নিজে এই মাটি কিনি যিটো পৰিৱেশ কৰিছে, নিশ্চিত ৰূপত সকলোৱে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইতিমধ্যে অহা আৰম্ভ হৈছে। মই ভাবোঁ মই পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে মই তেখেতক হীৰেণ কলিতা ডাঙৰক ধন্যবাদ জনাইছোঁ আৰু এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে বৃদ্ধি কৰিব পৰা যায় তো নিশ্চিত ৰূপত ব্যৱস্থা কৰিব। ব'টিঙকে আদি কৰি ফিচিঙকে আদি কৰি বা চুইমিঙকে আদি কৰি যথেষ্টখিনি ইয়াতে পৰিৱেশ আছে। গতিকে সকলোৱে আহক, কালদিয়া বননিলৈ আহক, মই তাকে আহ্বান জনাইছোঁ। বৰ্তমান সময়ত চৰকাৰখনেও গুৰুত্ব দিয়া দেখা গৈছে গ্ৰাম্য পৰ্যটনৰ ওপৰত, বিশেষকৈ অতি পিছপৰা অঞ্চল বালাপাৰা, এই ক্ষেত্ৰত কিবা ব্যৱস্থা? এতিয়া বালাপাৰ আমি ইতিমধ্যে আমাৰ MGNDৰ পৰা আমাৰ কেইবাটাও স্কিম দি পেলাই ইতিমধ্যে আমি সহায় কৰিছোঁ। আৰু আজিকালি মই দেখিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ পৰ্যটনৰ কাৰণে সুবিধা ল'ব পৰা স্থল যদি আছে এইটো অসম। যেনেকুৱা আজি ৰিভাৰ টুৰিজমৰ যদি কথা কওঁ, এতিয়া গুজৰাট আৰু নৰ্মদাৰ মাজেৰে এটা নদী বৈ গৈছে, সেই গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে নৰ্মদা নদী বৈ গৈছে। কিন্তু আমাৰ অসমত আমি 109টা নদ নদী আছে। গতিকে ৰিভাৰ টুৰিজিমটো আমি সুন্দৰকৈ আমি ব্যৱস্থা কৰিব পাৰোঁ। বা ক'ৰবাত যদি মেটেকা যদি খাল বিলত দেখিছোঁ, মেটেকাত যদি আহি পেলাই নাইজেৰিয়াৰ যদি পক্ষী আহি পেলাই জিৰাইছে ৰৈছে, তাতো বাৰ্ড টুৰিজিম কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি টি টুৰিজিমৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ। আৰু টি টুৰিজিমৰ কাৰণে যিটো ব্যৱস্থা কৰিছোঁ আমি ইনোভেশ্যন কৰা নাই। মই ভাবোঁ টি টুৰিজিমটো আৰম্ভ হোৱাৰ পিছত বহু বিদেশৰ পৰ্যটক ইয়াতে আহিব আৰু সমান্তৰালভাৱে গ্ৰাম্য অঞ্চলতো সৰু স্পটবোৰকো যাতে আমি আগন্তুক দিনত বিকশিত কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ৰূপত আমি প্ৰচেষ্টা হাতত লৈছোঁ। মন্ত্ৰিত্ব লাভৰ পাছতে টুৰিজিম ডিপাৰ্টমেণ্টৰ সাংবাদিকক কৈছিল আমি দায়িত্ব লোৱাৰ পাছতে আমি পৰিকল্পনাসমূহ কম, সিদিনা নকলে, কি ক'ব আজি? ইতিমধ্যে মই যোৱা পৰহি মই বিভাগৰ ইতিমধ্যে মই পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যালোচনা কৰাৰ পিছত আমি তাত কিছুমান নতুন পৰিকল্পনা কৰিছোঁ যে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ যেনেকুৱাকৈ উদাহৰণস্বৰূপে মই দায়িত্ব লোৱাৰ ঘোষণা কৰাৰ পৰৱৰ্তী দিনা মই কামাখ্যা মন্দিৰত গৈছিলোঁ। কামাখ্যা মন্দিৰত গৈ অকল মই দৰ্শন কৰি বা সেৱা কৰি মই থকা নাই, মই সমান্তৰালভাৱে মোৰ সঞ্চালকালয়ৰ বিষয়াসকলক নি তাত দলীয় সমাজক মই আমন্ত্ৰণ জনাই যে সেইটো যিহেতু আমাৰ টপ প্ৰায়ৰিটিত আছে আমাৰ টুৰিজিমত কামাখ্যা মন্দিৰ। গতিকে তেনেকুৱাকৈ আমি ব্যৱস্থা কৰিলোঁ। আজি কিছুদিন আগতে কাকজানাত যি আমাৰ সোণালী বান্দৰ আছে, সেই সোণালী বান্দৰ থকা ঠাইত
আজিলৈ কোনো অসম চৰকাৰৰ মন্ত্ৰী বা উচ্চপদস্থ বিষয়া তাত হেৰি কৰা নাই। তাত 400তকৈ অধিক সোণালী বান্দৰ তাত আছে। গতিকে সেই সোণালী বান্দৰখিনিক যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, ইতিমধ্যে 40টা সোণালী বান্দৰ যোৱা 9 বছৰত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাজনিত কাৰণত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আৰু আগন্তুক দিনত যদি মৃত্যুবৰণ কৰিবলগীয়া নহয়, তাৰ কাৰণে মই বিভাগত ইতিমধ্যে পৰ্যালোচনা কৰিম যে আমি সেই সোণালী বান্দৰৰ যি বাসস্থান আছিল, য'ত হেবিটেশ্যন, সেই হেবিটেশ্যনত আমি পুনৰ ঘূৰাই নিয়াৰ কাৰণে প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। কাৰণ তেওঁলোকক যদি আমি বেছি বাহিৰত লৈ আনোঁ, তেতিয়াহ'লে আল্টিমেটলি দুৰ্ঘটনাত পতিত হ'ব। গতিকে সেইটোৰ উপৰিও টুৰিজিমৰ কাৰণে আমি হেৰি কৰিছোঁ, আমি নতুনকৈ আমাৰ হোমষ্টে যি ব্যৱস্থা, হোমষ্টে বুলি ক'লে বহুতো মানাহতে হওক বা কাজিৰঙাতে হওক বিভিন্ন ঠাইত বা ইয়াতো কটেজ বনাব, হোমষ্টে হ'ব। এই হোমষ্টে হ'লেই নহ'ব, আমি চৰকাৰে এখন SOP এখন আমি প্ৰস্তুত কৰি আছোঁ। পৰহি মই নিৰ্দেশ দিছোঁ SOP প্ৰস্তুত কৰিব লাগে, যাতে মানুহসকলক যাতে যি যথোপযুক্ত যাতে সুবিধা পাবলগীয়া আছে, সুবিধাৰ পৰা যে বঞ্চিত নহয়। কাৰণ কাজিৰঙাত এখন হোমষ্টে মই এটা কমপ্লেইন এটা পালোঁ, কমাৰ্চিয়েল গেছৰ পৰা গেছ ব্যৱহাৰ কৰাৰ কাৰণে পইচা লৈছে তেখেতৰ পৰা। আচলতে হোমষ্টেৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হৈছে কি পৰিয়ালৰ লগত একেলগে আহাৰ খাব লাগে। থকাটো বেলেগ বা তেওঁলোকৰ টয়লেট বেলেগ, কিন্তু যেতিয়া তেওঁলোকৰ খোৱা সামগ্ৰী বা কিটচেনটো একেটা কিটচেনে হ'ব লাগে। গতিকে সেইবোৰ SOP নথকাৰ কাৰণে বিভিন্ন ধৰণে ব্যৱসায়িকভাৱে তেনেকুৱাকৈ সস্তীয়া কাম কৰি আছে যদিও টুৰিষ্টসকলে আহি পেলাই আচলতে তেওঁলোকে মনত বেজাল লৈ যায় যে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামো আমি দিবলগীয়া হৈছে। গতিকে আমি SOP পৰ্যন্ত আমি প্ৰস্তুত কৰি আছোঁ, যাতে মানুহ যাতে যি আমাৰ চৰকাৰী নীতিৰ আধাৰত যাতে সেই আলহীসকলক যাতে তেওঁলোকক যাতে আমি যাতে অভ্যৰ্থনাকে আদি কৰি যি ব্যৱস্থা কৰিবলগীয়া আছে কৰোঁ, যাতে তেনেকুৱা SOP প্ৰস্তুতি আদি কৰি কিছু কাম। অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ বজালীৰ গৌৰৱ, বজালী অঞ্চলত এনেধৰণৰ এটা পিকনিক স্পট হৈছে, আমি আনন্দিত হৈছোঁ। আৰু এই যে হাবি সদৃশ ঠাইত ফুলনিৰ দৰে সজাইছে হিৰণ কলিতাই, তাৰ বাবে হিৰণ কলিতাক ধন্যবাদ দিছোঁ। আৰু ইমান উদ্যম, ইমান কৰ্মপটুতাৰে এই গ্ৰাম্যাঞ্চলত যে এনে সৰহ সদৃশ পৰিৱেশ গঢ়ি তুলিছে, তাৰ বাবে তেওঁ কৃতজ্ঞতাৰ পাত্ৰ। আৰু আমি ৰাইজকো ধন্যবাদ জনাইছোঁ। বালাপাৰা অঞ্চলৰ সকলো ৰাইজে সহযোগিতা কৰিছে, তাৰ বাবে এই ঠাই আজি নগৰ সদৃশ হৈ উঠিছে। আমি আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত ই আৰু বহুত উন্নতি হ'ব এই অঞ্চলৰ, এই ঠাই আৰু এই কালদিয়া বনানীত গঢ়ি উঠিব বিভিন্ন প্ৰজেক্ট, আৰু সেই প্ৰজেক্টেৰে নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ সা সুবিধা পাব আৰু নিজৰ নিজৰ কৰ্মস্থান উলিয়াই ল'ব পাৰিব বুলি আমি পৰম বিশ্বাস। বালাপাৰা অতিকে পিছপৰা অঞ্চল, গ্ৰাম্য পৰ্যটনত কিন্তু চৰকাৰে এতিয়া অধিক গুৰুত্ব দিছে, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য? চৰকাৰে গুৰুত্ব দি আছে। চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে নতুন ৰূপ পাইছে আৰু পাঠশালাটো তাৰ ৰেঙনি পৰিছে, পাঠশালাত পৰিছে, বালাপাৰাত পৰিছে, বিভিন্ন ঠাইত পৰিছে। গতিকে এই বনানী, আমাৰ কালদিয়া বনানী চৰকাৰৰ নিশ্চয় দৃষ্টিগোচৰ হৈছে আৰু আমাৰ মন্ত্ৰী মহোদয়ে ইংগিতপূৰ্ণভাৱে সেই কথা ব্যক্ত কৰি গৈছে আৰু আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ।